আৰু ইফালে সুৰংগ এটা আছে খাওয়াকে আঞ্জা তৰকাৰী কাটি দে বঢ়িয়াকে ভাত বনাও ৰাতি নাম চাই অহাৰ কাৰণে দেৰি হৈ গ'ল উঠাত আৰু এতিয়া বঢ়িয়াকে ধাপ ধুপ মানে ইটো কৰোঁ সিটো কৰোঁ চব কামখিনি কৰোঁ কৰি পেলাই ওলাওঁ আৰু নহ'লে দেৰি হৈ যাব আৰু এতিয়া 10টা বাজিলে ঘুমি এতিয়াহে উঠিলোঁ আৰু এতিয়া বঢ়িয়াকে গা চা ধুওঁ ওলাওঁ ওলাই পেলাই যাম আৰু মন্দিৰলৈকে ক'ত যাই আছোঁ দেখাই আছোঁ চাই থাকক এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰা যদি ফেচবুক পেজটো ফ'ল' কৰ এই দিদি এতিয়া বঢ়িয়াকে ফুল বেলপাত এইবিলাক লৈ আহিল আৰু এতিয়া যাবলৈ ওলাব লাগিব দে কথা বুলি কৈ আছে নহয় এটা চিচাৰ এটা ভৰাই থৈ দিব বঢ়িয়াকে আৰু ইফালে মায়ে এয়া বঢ়িয়াকে কলমৌ এইবিলাক কলমৌ চলমৌ চেক কৰি আছে হেৰি কৰি আছে বঢ়িয়াকে থৈ আছে আজি কলমৌ আছে তাৰমানে আৰু এতিয়া আমি ওলাওঁ যাবা ওলাই ৰেডি হৈ গ'ল আৰু এইটো মায়ে তাৰমানে মাতি আছে আৰু মাইনা সিফালে বাটৰ ফালে গৈছে আৰু এতিয়া বঢ়িয়াকে ওলাইছোঁ কিন্তু দেউতা আজিও অহা নাই এইটো নাই চাওঁতে ডাইৰেক্ট কাপোৰ পুৰি হৈ যাম বুলি ভাবিছিলোঁ পিছে নাই বাইকখন ফুটছি আৰু এতিয়া চেক কৰি লওঁ চেক কৰি পেলাই ডাইৰেক্ট এতিয়া আকৌ ঢলপুৰ যাম কাপোৰ পুৰি লাগিব সেয়া চেক কৰি আছে ফুটছি নেকি মাথাৰে বঢ়িয়াকৈ যাই আছোঁ আৰু এইখিনি ৰখি দিছোঁ অকণমান এনে আৰু এইবিলাক চাওঁ কি ধুনীয়া লগা কৰি যায় আৰু এইবিলাক গোটাই মুই ঘূৰি আছে গৰুগুটি প্ৰকল্পৰ এইখিনি পাই গ'ল আৰু মানুহবিলাক বহুত ধুনীয়াকৈ যাই আছে আৰু এইফালে আমি যাব লাগিব আৰু এই তাতে আছে প্ৰকল্পটো আৰু এইফালে নতুন দলংখনো আছে আমি যাই আছোঁ বাৰু দেখাই আছোঁ আপোনালোকে চাই ইয়াতে আছে প্ৰকল্পটো আৰু ইয়াতে বঢ়িয়া বহুত ধুনীয়া লাগছে আহি আৰু নদীটোৰ ওপৰত এখন নতুন দলং বনাইছে আৰু এটা ইপাৰৰ পৰা সিপাৰ যাব বহুত ধুনীয়া হৈছে আগতে অসুবিধা আছিল এতিয়া বঢ়িয়াকৈ যাম আৰু ইয়াতে বহুত ধুনীয়াকৈ গাছৰ পুলি লগাইছে আৰু যেতিয়া গাছৰ পুলি ডাঙৰ হ'ব তেতিয়া আৰু মজা লগা হ'ব আৰু বাহ কি ধুনীয়া দৃশ্য আহি পালোঁ আৰু এটা দেউতাক কিবা বিচাৰি আছে আৰু বঢ়িয়াকৈ আহি এতিয়া মন্দিৰ আহিটো পালোঁ আৰু এটা বঢ়িয়াকৈ এতিয়া ওপৰলৈকে যাম আৰু এইখন মেইন গেটখন ওপৰলৈকে যাব লাগিব লাহে লাহে আৰু ইয়াতে চবেই ফটো উঠি আছে এই তলৰ পৰা আহি আছোঁ ওপৰলৈকে আৰু এনেকৈ পাৰ্ক কৰি যাব লাগিব আৰু দেউতা ধুনীয়াকৈ আগত যাই আছে আৰু মই পিছত আৰু ইয়াতে ধুনীয়াকৈ পাৰ্ক এখন বনাই দিছে বহিব পৰাকৈ আৰু এতিয়া ওপৰফালে বঢ়িয়াকৈ যাই আছোঁ ওপৰলৈকে যাই আছোঁ দেউতাই পিছে আহি আছে এবাৰ মই আগে ঠায়ে মানুহবিলাক বহি আছে ভক্তমান আছে আৰু আহি পালোঁ মন্দিৰটো এইটো মন্দিৰটো আৰু ওপৰলৈকে উঠিহে লাগিব বহুত ওপৰলৈকে উঠি আহিলোঁ তাৰ ভিতৰত সোমাব পাৰিলেহে পাৰে কিমান লাইন এই তাৰ পৰা লাইন পাতি আছে একে লাইন হৈ তালৈকে যাব লাগিব আৰু ইফালে সুৰংগ এটা আছে আৰু তলৰ ফালে বঢ়িয়াকৈ নামি যাই আছোঁ আৰু এইফালে এইটো সুৰংগ আছে আৰু এইটো ব্ৰহ্মপুত্ৰটো আৰু ইয়াতে মানুহবিলাক আছে আৰু ইয়াতে ধুনীয়াকৈ মানুহবিলাক ফটো উঠি আছে ঘূৰি থাকোঁতে বাইদেউ এজনী লগ পাই গ'লোঁ আৰু ইয়াতে লগ পালোঁ ক'ত গ'লে বাইদেউ আপুনি মই ইয়াতে আহিছোঁ ঢলপুৰ আৰু আহোঁতে কাপোৰ পুৰি ক'ত বেছিকৈ ভাল লাগিছে আপোনাৰ ইয়াতে ভাল লাগিছে ক'ত ঘৰ আপোনাৰ লখিমপুৰ পুখুৰী ওচৰত দিয়ক বাৰু বাইদেউ লগ পাই বহুত বেছি ভাল লাগিলে মোৰো এটা পেজ আছে পেজটোৰ কি বুলি নাম আছিল কংকনা ভূপেন বুলি আছে আপোনালোকে ফ'ল' কৰিব আৰু ইফালে প্ৰসাদ দি আছে সেৱা কৰা হ'ল প্ৰসাদ লোৱা হ'ল এতিয়া দুটাই মই যাই আছোঁ এতিয়া যাম কাপোৰ পৰিলৈকে এতিয়া অলপ ৰখি যাম আৰু এতিয়া তলৰ ফালে ভৰিকৈ নামি যাই আছোঁ আৰু ইয়াতে মানুহবিলাক ভৰি থৈ আছে পিছত চকাটো চেক কৰিছিলোঁ আকৌ ইয়ে দেখিছেনে কামে নহয় গ'ল এতিয়া কি কৰোঁ এতিয়া তাকে চিন্তা কৰিছোঁ ইয়ে লাগি গ'ল এনেকৈ গ'লে অৱস্থা বেয়া হৈ যাব সেইকাৰণে ৰাজীৱ মোৰ লগত যাব আৰু দেউতাই ৰাজীৱৰ চাইকেলখন ল'লা আৰু এহেঁতেও যাব এতিয়া কাপোৰ লৈ যাম হয়নে তই আকৌ কিমান আঁতৰ আছে আকৌ বাইক ঠিক কৰা হেৰি হা বহুত আঁতৰ এই ৰাজীৱৰ চাইকেল দেউতাই ল'ব এতিয়া জমলৈ উঠ টানি টুনি কিবা আহি পালোঁ আৰু ইয়াতে আছে আৰু এই চাইকেল দোকানী এখনহে পাইছোঁ ইয়াতে পাণ দিব লাগিব যিফালে যাম আৰু ইহঁতক কৈছোঁ কিবা খা বুলি খা কি খা যাবানো চব পালে কাপোৰ পুৰি যাবা নহ'ল এইবাৰ আকৌ কাপোৰ পুৰি যাব লাগিব আকৌ ফুটি আছে ঠিক কৰিছিলেহে যাম আৰু আহি পাই গ'লোঁ কাপোৰ পুৰি মন্দিৰ দেউতা আগতে আহিছে আৰু এইটো মন্দিৰটো পুৰি মন্দিৰ মেইন থান এইখন আৰু সিফালে এটা মন্দিৰ আছে বাৰু তালৈকে যাই আছোঁ মানুহ যাই শেষ হ'ল বহুত দেৰি হৈ গ'ল 4টাই বাজিল আমাৰ ভিডিঅ' চাই হ'ল পাই গ'লোঁ এই কি পঢ়ি আছা তুমি মই এবাৰ এইচ দিবা আৰু এয়া তোমাৰ বা নেকি একে নিচিনা দেখি মাহী হয় একে নিচিনা দেখি কিন্তু মই তোমাৰ বা মা তেনেকৈ বুলি ভাবিছিলোঁ ক'ত ঘৰ আমাৰ হাউলি মোহনপুৰ ক'ত গ'লা আমি ঢলপুৰ গ'লোঁ এতিয়া কাপোৰ পুৰি আহিছোঁ তাৰপিছত ঘৰ যাম আৰু দিয়া লগ পাই ভাল লাগিলে মাতাৰ কাৰণে ভাল লাগিলে ঘৰ আহি পাই গ'লোঁ এইটো তাই তাৰমানে ছাগলীকেইটাক পাত দি আছে এইটো দাউৰি আছে এইটো গোটেই তিতিয়ে দাউৰি আছে এইটো দেখিছেনে সেইকাৰণে তাইৰ ওচৰত ছাগলীকেইটা থাকে তাই য'তে যায় তাতে যায় ছাগলী এই তাই আকৌ খং কৰি থাকে ছাগলীকেইটা আহি তাৰমানে মই বঢ়িয়াকৈ ঘুমাবলৈ ওলাইছোঁ আৰু এইটো এই তাৰমানে কিবা আলোচনা দি আছে আৰু সেইটো মায়ে এজন আহি পেলাই দুটাই আলোচনা কৰোঁ অকণমান ৰেষ্ট লওঁ মই এই চাই আছে আৰু মায়ে এইটো আঞ্জা কাটিছে মাইক তাৰমানে লগাই দিছে তাই সেইটো তাই বনাওঁ তাই তাৰমানে মই আঁতৰি মাত দিছে তাই আঞ্জা তৰকাৰী কাটি দে বঢ়িয়াকৈ ভাত বনাও যোগাৰ আনি দে আৰু খাই যোগাৰ আনি দে পয়াকে আৰু খচাই হেৰি কৰি আছে বাকিলে আৰু মই ঘৰতে আছিলোঁ আৰু মইনাই বনাইছে কিবা কিবি বনাই আছে ৰঙালাও ঘৰৰে কিবা কিবি বনাইছে আৰু এয়া গাইছ আছে হেৰি ফল ফুল আছে আৰু ইফালেও আছে ফল ফুল গাইছ
ইফালে নাই খিনি দেখাবা লাগে খুব ইচ্ছা এইখিনি তাইখিনি কতে এইখিনি গাইছ এইখিনি এই মই কোনোবাই কিবা কলিও কবি বোলা কিনকে খাই কি কৰা বুলি কলিও কবি মই একে খাই খাবৰ কাৰণে আহি গেলো আৰু আজি আমাৰ আছে ইয়াত কলফুল তাতে দেখাইছিলো গাইছ আৰু ইয়াৰ বঢ়িয়াকে বুটৰ কি বনাইছে আৰু ইয়াৰ বঢ়িয়াকে খাবৰ কাৰণে বহি যাওঁ আৰু গাইছ ভাত খাব আহি গেলো আৰু বঢ়িয়াকে ভাত খাবৰ কাৰণে বহি গৈছো আৰু দেউতাহঁত অহা নাই মাহঁত অহা নাই আৰু তাই এইটো দেউতা বঢ়িয়াকে তাই খং উঠি আছে তাই উহা কলফুলখন দেখা খং উঠা নাই তাই উহা কলফুলখন দেখা পাই তাৰমানে তাই লাজ লাগি আছে উহে খাবলৈ উহে খোৱা বস্তু ভাল আৰু তাই যে দেখাবৰ কাৰণে শাস্তি পাই আছে